হ্যালো স্টুডেন্টস, আজ আমি কিছু এক্সট্রা কোয়েশ্চন করিম। তো লিখিবা যে ইন্টিগ্রেল অফ দ্য ফর্ম ফর্মটো হবে এই ধরে চাবা যে তোমার সাইন এম এক্স আছে, সাইন এম এক্স কস এন এক্স ডি এক্স ধৰা এই ধৰণৰ থাকিব, নাইবা থাকিব সাইন এম এক্স সাইন এন এক্স ডি এক্স, হয় না, নাইবা থাকিব কস এম এক্স কস এন এক্স ডি এক্স। তো এই ধৰণৰ ইণ্টিগ্ৰেলবিলাক থাকিব এইবাৰ। তো এই ধৰণৰ ইণ্টিগ্ৰেলবিলাক আমি কিদৰে সলভ কৰিব লাগিব তাৰ মেথডটো চাবা, ঠিক আছে। তো প্ৰথমতে মই এইকেইটাই কৰি লওঁ যে সাইন এম এক্স কস এন এক্স ডি এক্স যদি থাকে তেতিয়াহ'লে ইয়াৰ এনচাৰটো আমি কেনেকৈ উলিয়াম। তো চাবা আমি কি কৰিলোঁ, 2 মাল্টিপ্লাই কৰিলোঁ 2 সাইন এম এক্স কস এন এক্স ডি এক্স হ'ল। এতিয়া মন কৰিবা তোমালোকৰ ফৰ্মুলা পাইছিলা, 2 সাইন এ কস বিৰ ফৰ্মুলাটো আছিলে সাইন এ প্লাছ বি, তাৰপিছত আছিল প্লাছ সাইন এ মাইনাছ বি। এই ফৰ্মুলাটো তোমালোকে পাইছিলা, হয় না। সাইন এ প্লাছ বি প্লাছ সাইন এ মাইনাছ বি থাকিলে আমি পাওঁ 2 ইন্টু সাইন এ সাইন বি, হয় না। তো এইটো আমি লিখিলোঁ। তো ইয়াৰ পৰা তুমি চাবা, ইয়াৰ পৰা তুমি ক'ব পাৰিবা কি যে হাফ অফ সাইন এম প্লাছ এন ইন্টু এক্স ডি এক্স, এইটো এটা হ'ল। আৰু এটা পাম হাফ অফ, ঠিক আছে, আৰু এটা পাম হাফ অফ সাইন এম মাইনাছ এন ইন্টু এক্স ডি এক্স, এই দুটো পাবা। এতিয়া ইয়াৰ এনচাৰটো পাবা মাইনাছ কছ এম প্লাছ এন ইন্টু এক্স হোল ডিভাইড বাই এম প্লাছ এন পাবা, কাৰণ এক্সৰ লগত মাল্টিপ্লাই হৈ আছে, হয় নাই, এক্সৰ লগত মাল্টিপ্লাই হৈ আছে সেইকাৰণে। একেদৰে ইয়াৰ এনচাৰটো পাবা মাইনাছ কছ এম মাইনাছ এন ইন্টু এক্স হোল ডিভাইড বাই এম মাইনাছ এন প্লাছ চি, এইখিনি এনচাৰ হ'ব, ঠিক আছে, এইখিনি এনচাৰ। তো এই ধৰণৰ কুৱেশ্যন থাকিলে তোমাৰ কি ডাইৰেক্ট যদি ফৰ্মুলা মুখস্থ ৰাখিব পাৰা তো ডাইৰেক্টলি পাবা এনচাৰ, হয় না। ডাইৰেক্ট যদি এনচাৰ চাবা, তোমাক যদি কুৱেশ্যনটো এইদৰে দিওঁ যে এক্সাম্পল দিলোঁ, ছাপ'জ যে তোমাক ক'লোঁ যে সাইন এক্স আৰু কছ টুৱাইছ এক্স ডি এক্স, ধৰা এইটো এনচাৰ লাগে। যদি তোমাৰ ফৰ্মুলা মুখস্থ আছে যদি থাকে তেতিয়াহ'লে তুমি এনচাৰটো এইটো লিখিব পাৰিবা না, যে মাইনাছ হাফ ওপৰত লিখিব পাৰিবা কছ এম প্লাছ এন এড কৰিবা, এক্স আৰু টুৱাইছ এক্স এড কৰিলে থ্ৰাইছ এক্স ডিভাইড বাই 3, আকৌ মাইনাছ হাফ এম মাইনাছ এন, তেতিয়া হ'ব মাইনাছ 1 আৰু ওপৰত হ'ব কছ মাইনাছ এক্স, এইটো প্লাছেই হৈ যায়, এইটো এনচাৰ হ'ব কছ থ্ৰাইছ এক্স ডিভাইড বাই 6 আৰু হৈ আছে প্লাছ কছ এক্স বাই 2 প্লাছ চি। তো এইখিনি এনচাৰ পাই যাবা যদি ফৰ্মুলা মুখস্থ থাকে। আৰু যদি ফৰ্মুলা মুখস্থ নাই তেতিয়াহ'লে তুমি কি কৰিবা, এই ষ্টেপ বাই ষ্টেপ কৰি যাবা, এইদৰে যিখিনি কৰিলোঁ ষ্টেপ বাই ষ্টেপ কৰি যাবা, হয় নে নাই। যদি ষ্টেপ বাই ষ্টেপ কৰি যোৱা তেতিয়াহ'লে এই এনচাৰটো পাই যাবা। তো এইটো এটা হ'ল। নেক্সট আছে যদি দুয়োটাই চাইন থাকে বা দুয়োটাই কছ থাকে তেতিয়া চাবা কি হয়। নাম্বাৰ 2 যদি থাকে কছ এম এক্স কছ এন এক্স ডি এক্স, তেতিয়াহ'লে আমি ইয়াক লিখিম হাফ 2 ইন্টু কছ এম এক্স কছ এন এক্স ডি এক্স হ'ল। এতিয়া তুমি কি কৰিবা, ফৰ্মুলা এপ্লাই কৰিবা। তো ফৰ্মুলাটো পাইছিলা কছ এ মাইনাছ বি প্লাছ কছ এ প্লাছ বি, এই ফৰ্মুলাটো আছিলে টুৱাইছ কছ এ কছ বিৰ ফৰ্মুলা, হয় না। টুৱাইছ কছ এ কছ বি থাকিলে আমি পাওঁ কছ এ মাইনাছ বি প্লাছ কছ এ প্লাছ বি, এইখিনি ব্ৰেক কৰিলে আমি পাওঁ 2 ইন্টু কছ এ কছ বি হ'ল। জানাতো ফৰ্মুলাবিলাক, কছ এ মাইনাছ বি মানে কি, কছ এ কছ বি প্লাছ চাইন এ চাইন বি,
আৰু এই cos a প্লাছ b মানে বুজায় cos a cos b মাইনাছ sin a sin b, তেতিয়াহ'লে sin a sin b কেঞ্চেল, তো আমি পাওঁ 2 cos a cos b, সেই হিচাপত ফৰ্মুলাটো হয়। তো ইয়াতে তোমাৰ হ'ব হাফ cos m minus n into x dx, আৰু এটা হ'ব হাফ cos m plus n x dx, দুটো পাবা। তো ইয়াৰে প্ৰথমটোৰ এনসাৰ হ'ব sin m minus n x whole divided by m minus n, আৰু সেকেন্ডটোৰ এনসাৰ পাবা sin m plus n x whole divided by m plus n plus c, এইখিনি এনসাৰ। আৰু কি কৰিবা, একো ক'ব লগা নাই, এইখিনি এনসাৰ। তো ইয়াৰ রিলেটেড এক্সাম্পল যদি এইদৰে হয় চাবা, তোমাক যদি দিয়ে যে cos twice x আৰু ক'লে cos x dx, ইয়াৰ আনসাৰ কি হ'ব? যদি ফৰ্মুলা মুখস্থ থাকে, এই লাইনটো লিখিছোঁ যে, তো ডাইৰেক্ট লিখিবা। আৰু যদি ফৰ্মুলা মুখস্থ নাই, তেতিয়াহ'লে এই স্টেপ বাই স্টেপ কৰি যাবা, এইদৰে স্টেপ বাই স্টেপ কৰি যাবা, এনসাৰ আহি যাব। তো আমি এনসাৰটো যদি ডাইৰেক্ট লিখি দিওঁ, যদি ডাইৰেক্ট লিখি দিওঁ, তেতিয়া এনসাৰটো কি হ'ব চাবা, হাফ m minus n, তো 2 minus 1, আৰু ওপৰত হ'ব sin 2 minus 1, sin 2 minus 1, তাৰমানে নেক্সট পাবা। আৰু ইয়াতে হৈছে 2 plus 1, আৰু ওপৰত হৈ আছে sin 2 plus 1, হয় না? 2 আছে আৰু 1 আছে, তো এনসাৰ হৈ আছে হাফ অফ sin x, আৰু হৈ আছে 1/6 sin thrice x plus c, তো এইটো এনসাৰ পাবা। এটা স্টেপ বাই স্টেপ কৰি চাবা, এইটো এনসাৰ পাবা। এই ওপৰত যিখিনি স্টেপ বাই স্টেপ কৰিলোঁ, হাফ তাৰপিছত 2 মাল্টিপ্লাই কৰিছোঁ, তাৰপিছত cos a minus b প্লাছ cos a plus b ফৰ্মুলা লিখিছোঁ, দুটা ইণ্টিগ্ৰেশ্যন বনাইছোঁ, তাৰপিছত ফৰ্মুলা এপ্লাই কৰিছোঁ, সেম প্ৰচিডিউৰ যাবা, এনসাৰ পাই যাবা। তো এইখিনি হ'ল। নেক্সট নাম্বাৰ 3, যদি থাকে sin mx sin nx dx, তেতিয়াহ'লে হাফ 2 into এইখিনি হ'ল। এতিয়া ইয়াৰ পিছত তোমাৰ কি হয়, ইয়াতে ফৰ্মুলা আছিলে cos a minus b minus cos a plus b, আগৰটোত আছিলে মাজত প্লাছ আছিল ন, আগত চোৱা মাজত প্লাছ দিয়া হৈছিল, কিন্তু এইবাৰ কি হ'ল মাইনাছ, তেতিয়াহে sin 2 sin a sin b পাওঁ। তেতিয়াহ'লে হাফ cos m minus n into x dx, আৰু এটা হ'ব cos m plus n x dx হাফ বাহিৰত। তো এনসাৰ হ'ব হাফ cosৰ ইন্টিগ্ৰেশ্যন হ'ব sin m minus n x whole divided by m minus n, আৰু হ'ব sin m plus n x whole divided by m plus n plus c। তো রিলেটেড এক্সাম্পল চাবা, যেনেকুৱা তোমাৰ আছে ধৰা sin thrice x sin twice x dx, তো এনসাৰ কি হ'ব হাফ 3 minus 2 1 হ'ব, sin x হৈ যাব, আৰু এইটো পাবা 3 plus 2, আৰু ওপৰত পাবা 3 plus 2, তাৰমানে 5x plus c, তো এইখিনি এনসাৰ পাই যাবা। ঠিক আছে, যদি পাৰা ফৰ্মুলাটো মুখস্থ ৰাখিবা, যদি মনত নাথাকে অসুবিধা নাই, বোৰ্ড লেভেলত নালাগে ফৰ্মুলাটো, এন্ট্ৰেন্সৰ কাৰণে গৈ আছোঁ। যদি এন্ট্ৰেন্সত মানে ক'ৰবাত ইউজ হয়, এই ধৰণৰতো কুৱেশ্যন নাহে আচলতে, যদি ক'ৰবাত ইউজ হয় তো এই লাইনকেইটা স্কিপ কৰিব পাৰিবা যদি ফৰ্মুলাটো মুখস্থ ৰাখিব পাৰা। তো নেক্সট লিখিবা, কেইটামান এক্সাম্পল দিওঁ, যে আছে চাপ'জ sin x sin twice x sin thrice x dx, ধৰা এইটোৰ এনসাৰ লাগে sin x sin twice x sin thrice x। তো কি কৰিবা, ইয়াতে তুমি কৰিবা কি যে sin x আৰু sin twice x, এই দুটো আছে, ইয়াতে মই 2 মাল্টিপ্লাই কৰি দিলোঁ আৰু হাফ মাল্টিপ্লাই কৰি দিলোঁ sin thrice x dx লিখিলোঁ। তো নেক্সট লাইন হ'ব যে হাফ, এইখিনি ফৰ্মুলা হয় 2 sin x 2 sin twice sin twice x, এইখিনি ফৰ্মুলা লিখিব পাৰিবা।
তো ফৰ্মুলা যদি লিখিও আমি পাম cos a minus b কৰিলে পাম twice x minus x কৰিলে x পাম তাৰপিছত মাইনাছ cos a plus b হয় না আগত কৰিছোঁ চোৱা এইটো cos a minus b minus cos a plus b দেখিলো sin thrice x dx হল তো নেক্সট লাইন হ'ব হাফ আকৌ মাল্টিপ্লাই কৰি দিওঁ cos x sin thrice x minus sin thrice x cos thrice x dx হল না এতিয়া আকৌ আমি কি কৰিম আৰু এটা হাফ মাল্টিপ্লাই কৰিলো আৰু ইয়াতে মই 2 মাল্টিপ্লাই কৰি দিলো sin thrice x cos x আৰু ইয়াতে 2 মাল্টিপ্লাই কৰি দিলো 2 sin thrice x cos thrice x বুজি পালা এখানলৈকে ঠিক আছে তো এইবাৰ আমি ইয়াতে আকৌ এটা ফৰ্মুলা এপ্লাই কৰিব পাৰো 2 sin thrice x cos x তাৰমানে 2 sin a cos b কি আছিল চোৱা 2 sin a cos b এই প্ৰথমটো 2 sin a cos b মানে কি লিখব চাব 2 sin a cos b মানে পাও sin a plus b plus sin a minus b sin a plus b sin a plus b তাৰপিছত প্লাস sin a minus b হয় না এখানে পাও ঠিক আছে thrice x plus x 4x হয় আর thrice x minus x twice x হয় আর এটো চাবা 2 sin a cos b সরি 2 sin a cos a এটা তো ডাইরেক্ট ফর্মুলাই হল sin twice এর ফর্মুলা sin twice এর ফর্মুলাটো আছিল কি 2 sin a cos a হ্যাঁ তো ইয়াতে আমি লিখব পারিবা sin twice a তার মানে 6x সো গোটেইটা হৈ গল এতিয়া তুমি কৰিবা কি ফর্মুলা মতে লিখি যাবা যে সাইনৰ ইন্টিগ্রেশন কি হয় লিখি যাবা সাইনৰ ইন্টিগ্রেশন হয় মাইনাস cos 4x আছে তো ডিভাইড বাই 4 মাইনাস sin 2x ডিভাইড বাই 2 মাইনাস প্লাস প্লাস হৈ যাব 6x ডিভাইড বাই 6 প্লাস তো এখানে आंसर হৈ যাব ক্লিয়ার হৈছে তো এইখিনি হল তা নেক্সট রিলেটেড কোয়েশ্চন এটা এটু কই লবা cos x cos twice x cos thrice x dx এটু কৰি চাবা ঠিক আছে এটু কৰি চাবা তেতে প্র্যাকটিস হ'ব আৰু তেনেকুৱা হ'ব পাৰে cos twice x cos 4x cos 6x তেনেকুৱা হ'ব পাৰে না যিকোনো কোয়েশ্চন দিব পাৰে তো এটু ফর্ম হৈ গল নেক্সট ফর্ম লিখিবা integral of the form sin power n x dx or cos power n x dx এতে এই ফর্মটো চাবা এই ফর্মটো চাবা তার মানে ইয়াতে কইছে কি যে সাইনৰ পাৱাৰত যদি তোমাৰ পাৱাৰ থাকে সরি কি কৈ আছো মই এটো সাইনৰ যদি পাৱাৰ থাকে ঠিক আছে সাইন স্কোয়ার সাইন কিউব এই ধৰণৰ যদি পাৱাৰ থাকে তেতিয়া হলে সেই ধৰণৰ কোৱেশ্চন আমি কেনেকৈ সলভ কৰিম হেটোৰ ফৰ্ম বুজাইছে সাইন পাৱাৰ n আৰু আছে cos পাৱাৰ n এটা কথা হল চাবা এই যে উপৰত যে n লিখিছো সাইন পাৱাৰ n cos পাৱাৰ n n মানে কি n মানে তো এটা সংখ্যা হয় না সেই সংখ্যাটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে হেটো হয় তাৰোপৰি যদি নেগেটিভ হয় তেতিয়া তোমাৰ এটো sec আৰু cosec হৈ যাব তাৰ কাৰণে ফৰ্ম আছে ফৰ্ম দিম পিছত এটো sec আৰু cosec হৈ যাব কিন্তু আমি ইয়াতে কি কৰিম পজিটিভৰ কাৰণে কৰিম বৰ্তমান হ্যাঁ এটা পজিটিভ হলে তাতেও দুটা ভাগ আছে যে যুগ্ম অযুগ্ম ইভেন অড সাইনৰ পাৱাৰত কেতিয়াবা অড নাম্বাৰ থাকিব পাৰে কেতিয়াবা ইভেন নাম্বাৰ থাকিব পাৰে তো সাইনৰ পাৱাৰত তোমাৰ দুটা পসিবল না যে সাইন পাৱাৰ 2 সাইন পাৱাৰ 3 তেনেকুৱা হ'ব না তো যদি 2 থাকে তেতিয়া হলে কি কৰিম আৰু 3 থাকে তেতিয়া কি কৰিম যদি যুগ্ম থাকে কি কৰিম আৰু অযুগ্ম থাকে আমি কি কৰিম হেখিনি আমাৰ ইয়াতে শিকিব লাগিব ঠিক আছে এখানলৈকে তো মই এটা এক্সাম্পল লওঁ চাবা এটা এক্সাম্পল লৈছো
তো সাপোজ মই এক্সাম্পল লওঁ যে সাইন স্কোয়ার এক্স ডিএক্স মই লৈছোঁ ইভেন হয় না ইভেন লৈছোঁ তো ইভেন হ'লে কি কৰিবা যেতিয়া ইভেন থাকিব তোমাৰ এই কামটো কৰিব লাগিব যে 1 প্লাছ সৰি 1 প্লাছ নহয় 1 মাইনাছ cos টুৱাইছ এক্স মানে হয় 2 ইনটু সাইন স্কোয়ার এক্স এই ফৰ্মুলাটো এপ্লাই কৰিবই লাগিব যদি ইভেন পাৱাৰ থাকে তো ইয়াতে আমি কৰিম এই যে সাইন স্কোয়ার এক্স আছে তাতে লিখিম 1 মাইনাছ cos টুৱাইছ এক্স ডিভাইড বাই 2 লিখিলো হাফটো বাহিৰত গ'ল তো ৰৈ থাকিল 1 আৰু cos টুৱাইছ এক্স তো 1ৰ ইন্টিগ্ৰেশনটো কি 1ৰ ইন্টিগ্ৰেশনটো হ'ব x cosৰ ইন্টিগ্ৰেশন sin টুৱাইছ এক্স তো হোল ডিভাইড বাই 2 প্লাস c তো এটা মানে আনসার হৈ গ'ল ধৰিলো আৰু এটা আছে যে cos স্কয়ার টুৱাইছ এক্স dx সবা পাৱাৰটো সবা ইভেন পাৱাৰ তো ইভেন পাৱাৰ আছে মানে আমি ফৰ্মুলাটো এপ্লাই কৰিম এইটো 1 প্লাস cos টুৱাইছ এক্স মানে লিখিম 2 cos স্কয়ার x এই ফৰ্মুলাটো এপ্লাই কৰিম তো ফৰ্মুলাটো এপ্লাই কৰিলে সবা কি হ'ব 1 প্লাস cos টুৱাইছ এক্স করে ডাবল হ'ব না ডাবল মানে 4x হৈ যাব হোল ডিভাইড বাই 2 cos স্কয়ার x চোৱা ইয়াৰ পৰা cos স্কয়ার x ৰ ভ্যালুটো চোৱা ঠিক আছে তো হাফ বাহিৰত থাকি গ'ল 1 হল 1 আৰু প্লাস cos 4x dx তো 1ৰ ইন্টিগ্ৰেশনটো হ'ব x আৰু cosৰ ইন্টিগ্ৰেশন হ'ব sin 4x হোল ডিভাইড বাই 4 প্লাস c তো এইটো আমাৰ আনসাৰ হৈ গ'ল তো এইটো লিখিলো sin স্কয়াৰৰ কাৰণে আৰু cos স্কয়াৰৰ কাৰণে টুৱাইছ এক্স থাকে থ্ৰাইছ এক্স থাকে হেতু চাব নালাগে হ্যাঁ পাৱাৰ চাব লাগিব যে পাৱাৰ কি আছে পাৱাৰটো আছে 2 হনা ইভেন আছে এতিয়া এটা এক্সাম্পল লিখো যে সাপোজ sin পাৱাৰ 4x dx আছে তো আমি কৰিম কি ইয়াক লিখিম sin স্কয়ার x হোল স্কয়ার লিখিলো তো sin স্কয়ার x মানে কি লিখব পাৰিবা এই মাত্ৰ লিখিলো না 1 মাইনাস cos টুৱাইছ এক্স হোল ডিভাইড বাই 2 লিখি দিলো 1/4 বাহিৰত গ'ল আৰু a মাইনাস b হোল স্কয়ার ফৰ্মুলাটো ব্ৰেক কৰি দিও a স্কয়ার প্লাস b স্কয়ার মাইনাস টুৱাইছ ab লিখিলো এতিয়া ইয়াৰ পৰা 1/4 1ৰ ইন্টিগ্ৰেশন x হ'ব কিন্তু তাৰ আগতে চোৱা এই cos স্কয়ারটো অলপ প্ৰবলেম কৰিব ন cos স্কয়ার আছে তো আৰু অলপ সিম্পলিফাই কৰি ল তাৰ পিছত লাষ্ট আমি ইন্টিগ্ৰেশন কৰিম ঠিক আছে আৰু অলপ সিম্পলিফাই কৰি ল চাবা 1 প্লাস cos স্কয়ার মানে এই স্কয়ার থাকিলে মই কলো যে স্কয়ার থাকিলেই এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব তো cos স্কয়ার আছে আমি লিখিম 1 প্লাস cos টুৱাইছ এক্স বাই 2 তো 1 প্লাস cos টুৱাইছ এক্স তার মানে হ'ব 4x ডিভাইড বাই 2 হল নেক্সট লাইন চাবা 1/4 1 প্লাস হাফ প্লাস cos 4x ডিভাইড বাই 2 মাইনাস 2 cos টুৱাইছ এক্স dx এখানে হল দুটা বনাইছো তো 1/4 এই দুটো অ্যাড করে দিব পাৰিবা 3/2 প্লাস cos 4x বাই 2 2 cos টুৱাইছ এক্স dx এটা চোৱা এটা ভিতৰত যিকেইটা আছে গোটেইকেইটাৰে আমি ইন্টিগ্ৰেশন কৰিব পাৰিম হয়না ভিতৰত যিকেইটা আছে গোটেইকেইটা কৰিব পাৰিবা যেনেকুৱা 3/2 আছে তো 3/2 মানে পাবা 3/2 ইনটু x এইটো যে আছে cos 4x তো ডিভাইড বাই 4 হ'ব সরি cosৰ ইন্টিগ্ৰেশন হ'ব সাইনটো লিখিব লাগিব না sin 4x ডিভাইড বাই 4 হ'ব তো 4 মানে 8 হৈ যাব 2 আছে যে নেক্সট হ'ব 2 cos টুৱাইছ এক্স মানে হ'ব sin টুৱাইছ এক্স হোল ডিভাইড বাই 2 প্লাস c তো এখানে आंसर হৈ গ'ল প্ৰসিডিউৰটো বুজি পাইছা প্ৰসিডিউৰটো চাবা মেইন হৈছে প্ৰসিডিউৰ যে sin পাৱাৰ 4 আছে মানে ইভেন পাৱাৰ আছে মানে আমাৰ ফৰ্মুলা হ'ব এই ফৰ্মুলা দুটা এপ্লাই কৰিবই লাগিব এই দুটা ফৰ্মুলা এপ্লাই কৰিবই লাগিব তো তাৰ কাৰণে আমি কি কৰিম যে sin স্কয়ার হোল স্কয়ার লিখিছো যদি sin পাৱাৰ 6 থাকে তেতিয়া আমি লিখিম sin স্কয়ার হোল কিউব তেতিয়া আমি লিখিম হোল কিউব লিখিম মুঠতে sin স্কয়ার থাকিব লাগিব ঠিক আছে একেদৰে
একেদৰে তোমাক কুৱেশ্যনটো যদি দিয়ে যে cos thrice x হোল পাৱাৰ 4 অলপ বেলেগ লৈছোঁ cos পাৱাৰ 4 thrice x এইটো লোৱা হৈছে মেথড সেম তুমি কৰিবা cos স্কোয়ার thrice x হোল স্কোয়ার dx আছে dx তো লিখোতে পাহৰি যাও তো cos স্কোয়ার x মানে আমি পাও 1 প্লাস cos twice x তেতিয়াহ'লে আমি পাম এইটো 6x ডিভাইড বাই 2 ডাবল হয় না হোল স্কোয়ার 1/4 বাহিৰত গ'ল a স্কোয়ার প্লাস b স্কোয়ার প্লাস টুৱাইস ab লিখি দিল আকৌ চাবা 1 প্লাস এই যে cos স্কোয়ার আছে যে আকৌ তো ব্ৰেক কৰিব পাৰো 1 প্লাস cos twice x ৰ ফৰ্ম তো 1 প্লাস cos twice x তখন ডাবল হ'ব 12 হৈ যাব হৈ গল নেক্সট আৰু এটা লাইন লিখি ল তাৰপিছত আমি ব্ৰেক কৰিম তো এটা হ'ব 3/2 এই দুটা মিলি হাফ আৰু 1 হয় না আৰু হ'ব হাফ cos 12x 2 cos 6x dx এতিয়া চোৱা এই তিনিটাতে তুমি ইন্টিগ্ৰেল কৰিব পাৰিবা তো आंसर হ'ব 1/4 3/2 x হৈ যাব sin 12x ডিভাইড বাই 12 পাবা 2 sin 6x হোল ডিভাইড বাই 2 প্লাস c তো এখানে आंसर পাবা মাল্টিপ্লাই কৰি দিব পারবা আৰু এটা লাইন লিখিব পাৰিবা এই 1/4 ভিতৰত মাল্টিপ্লাই কৰি যিমান আহে আৰু সিম্পলিফাই কৰিলে হল তো এই ধৰে তুমি cos পাৱাৰ 4 টো পাৰিবা নেক্সট যদি cos পাৱাৰ 6 থাকে তেতিয়া লিখিবা cos স্কয়াৰ হোল কিউব তো cos স্কয়াৰ মানে সেম ফৰ্মুলা আৰু হোল কিউব থাকিলে হোল কিউবটো ব্ৰেক কৰিবা ঠিক আছে নে নেক্সট চাবা এটা যদি ওড থাকে কি হ'ব যদি ওড থাকে তেতিয়া হলে চাবা ধৰা আছে sin কিউব x dx sin কিউব x dx তো এই কোৱেশ্যনটো থাকিলে তুমি জাস্ট কি কৰিবা ইভেন বনাবা এইদৰে ইভেন বনাবা তাৰমানে এটা সাইড কৰি দিবা এটা sin x ক সাইড কৰি দিবা তো বাকিখিনি ইভেন হৈ যাব হৈ গল এতিয়া তোমাৰ কাম হ'ব কি ইয়াতে তোমাৰ dx ৰ লগত কি লিখিছো মই ইয়াতে চোৱা sin x লিখিছো তো বাকিখিনি যিখিনি ৰৈ আছে গোটেইখিনি আমি cos লৈ কনভাৰ্ট কৰিম তো sin স্কয়াৰ x মানে লিখিম 1 minus cos স্কয়াৰ x লিখিলো এতিয়া যদি তুমি cos x ক যদি z ধৰি লোৱা তেতিয়াহ'লে বাকিখিনি মাইনাস dz পাবা চাই লোৱা cos x ক যদি আমি z ধৰো তেতিয়াহ'লে মাইনাস sin x dx এ বুজায় dz তার মানে sin x dx এ বুজায় মাইনাস dz তো বহাই দিল না তো মাইনাস গুছি গল বাইরে আহি গল 1 ইন্টিগ্রেশন z স্কয়ার ইন্টিগ্রেশন হবে z কিউব ডিভাইড বাই 3 প্লাস c তো মাইনাস z মানে cos x z কিউব হবে cos কিউব x ডিভাইড বাই 3 প্লাস c তো এই ধরে তোমার এটো आंसर পাই যাবা cos কিউব x হল আৰু এটা মেথড এপ্লাই কৰিব পাৰিবা এই sin thrice x ৰ যেটো ফৰ্মুলা পাইছিল না sin thrice x ৰ যেটো ফৰ্মুলা তাৰে পৰা তুমি sin কিউব x ৰ ভ্যালুটো উলিয়াই জাস্ট খালি বহাই দিবা sin কিউব x ৰ ভ্যালুটো বহাই দিবা ঠিক আছে বহাই দিলে তুমি তাৰে পৰাও आंसरটো পাই যাবা হেতু এটা বহুত সিম্পল পদ্ধতি হয় sin thrice x ৰ ফৰ্মুলাটো এপ্লাই কৰি ঠিক আছে তো সেই ফৰ্মুলাটো এপ্লাই কৰিবা বহুত ইজিলি आंसरটো পাই যাবা কিন্তু ইয়াতে মই কি কৰি আছো এটো মই ডাইৰেক্ট মেথডত কৈ আছো যে ওড পাৱাৰ থাকিলে কি হয় যেনেকুৱা তোমাৰ যদি থাকে যে cos পাৱাৰ ধৰা 7x dx আছে ওড পাৱাৰ আছে তো মই মেথড কৈ আছো হ্যাঁ কিন্তু তুমি sin কিউব বা cos কিউব যদি থাকে তুমি sin thrice x আৰু এটা পাইছিলা cos thrice x ৰ ফৰ্মুলা এই sin thrice x ৰ ফৰ্মুলাৰ পৰা sin কিউব x ৰ ভ্যালুটো উলিয়াবা জাস্ট বহাই দিবা একেদৰে cos কিউব x উলিয়াবা cos thrice x ফৰ্মুলাৰ পৰা উলিয়াই জাস্ট বহাই দিবা সব এটো বহুত ইজিলি आंसरটো আহিছে বহুত ইজিলি আহিছে তিনটা লাইনত আহিছে आंसर কিন্তু মই মেথডত কৈ আছো যদি ওড পাৱাৰ থাকে সিস্টেমটো হল কি চোৱা
cos x টো dx ৰ লগত ৰাখিলোঁ আৰু বাকীখিনি ৰৈ গ'ল cos power 6x। এতিয়া তোমাৰ কাম হ'ব এই cos x dx যে আছে তাৰ বাকীখিনিক আমি সাইনলৈ কনভাৰ্ট কৰিম। তো সাইনলৈ কনভাৰ্ট কৰিলে আমি লিখিব পাৰোঁ না যে এইটো cos স্কোয়ার হোল কিউব, cos স্কোয়ার হোল কিউব। তো 1 মাইনাস সাইন স্কোয়ার x হোল কিউব, ঠিক আছে। এতিয়া তুমি কৰিবা এই সাইন x ৰ ঠাইত বহাই দিবা z, তেতিয়া বাকীখিনি হ'ব dz। সাইন x ক যদি z বহাই দিওঁ cos x dx বুলি dz পাই যাওঁ। তেতিয়াহ'লে এতিয়া ব্ৰেক কৰা 1 কিউব, ঠিক আছে, মাইনাছ 3 a স্কোয়ার b প্লাস 3 ab স্কোয়ার মাইনাস b কিউব বুঝায়। এতিয়া ব্ৰেক কৰি দিয়া 1 মানে হ'ব z, z স্কোয়ার আছে তো পাবা z কিউব বাই 3, z পাওয়ার 4 আছে তো পাবা 5 পাওয়ার ডিভাইড বাই 5, z পাওয়ার 7 ডিভাইড বাই 7 প্লাস c। এতিয়া z ৰ যেটো ভ্যালু লোৱা হৈছিলে sin x বহাই দিবা, তো এটা আমাৰ এনসার আহি যাব sin কিউব x 3 বাই 5 sin পাওয়ার 5x sin পাওয়ার 7x হোল ডিভাইড বাই 7 প্লাস কমপ্লিট। তো এইদৰে সাইনৰ পাৱাৰত যদি ওড থাকে বা ইভেন থাকে নাইবা কসৰ পাৱাৰত যদি ইভেন বা ওড থাকে আমি এইদৰে এইবিলাক ইভালুৱেট কৰিম, হ'ব। তো নেক্সট ক্লাছত আমি লৈ আহিম সাইন আৰু কস যদি একেলগে থাকে আৰু সাইনৰ পাৱাৰত যদি কিবা নাম্বাৰ থাকে কসৰ পাৱাৰত যদি কিবা নাম্বাৰ থাকে তেতিয়াহ'লে আমি কেনেকৈ সলভ কৰিম তাৰ মেথড কৰিম। সাইন কস যদি দুটা একেলগে থাকে তেতিয়া আজি হ'ব, হা দিয়া, থেংক ইউ।